মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ঘৰত ভালে আছা আৰু ভালদৰে পঢ়া-শুনা কৰি আছা। তো তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ আমাৰ চাৰিকাষৰ বস্তুবোৰ বিশুদ্ধনে তাৰ ইয়াৰ আগতে আমি দুটা ক্লাছ শেষ কৰিছো। যদি কোনোবাই আজি প্ৰথম ক্লাছটো চাইছা তেনহলে আগৰ দুটা চাই পেলাহে এইটো চাবা, নহলে ধৰিব নোৱাৰিবা। তো আমি প্ৰথম ক্লাছত কি পঢ়িছিলো যে মিশ্ৰণ পঢ়িছিলো, মিশ্ৰণ কি, মিশ্ৰণ কেনেকুৱা, মিশ্ৰণৰ ধৰ্ম এইবোৰ পঢ়িছিলো। আৰু 2 নম্বৰ ক্লাছত আমি মিশ্ৰণৰ ভাগবোৰৰ দ্ৰৱণ ভাগটো পঢ়িছিলো। তো মিশ্ৰণক সাধাৰণতে তাত থকা সংযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰে, এটা হল সমসত্ব মিশ্ৰণ আৰু এটা হল অসমসত্ব মিশ্ৰণ। এইখিনি আমি প্ৰথম ক্লাছতে পঢ়িছিলো। তাৰ পিছত আমি কি আলোচনা কৰিছিলো যে মিশ্ৰণৰ চাৰিটা ভাগত ভগাব পাৰি। সেই চাৰিটা ভাগ কি আছিল? দ্ৰৱণ, প্ৰলম্বন, কলয়দীয়। তিনিটা দ্ৰৱণ, প্ৰলম্বন আৰু কলয়দীয়। তাৰে দ্ৰৱণখিনি আমি প্ৰথম চেপ্টাৰত পঢ়ি ইয়াৰ আগৰ ক্লাছত পঢ়ি শেষ কৰিছো আৰু দ্ৰৱণৰ বিভিন্ন ধৰ্ম, দ্ৰৱণৰ সংযুক্তি এইবোৰ আমি উলিয়াইছো। আজি আমি মিশ্ৰণৰ যেটো 2 নম্বৰ ভাগ সেইটো হল প্ৰলম্বন পঢ়িম আৰু তাৰ পিছত আমি কি পঢ়িম? কলয়দীয়। তো আহাচোন আমি প্ৰলম্বনত কি আছে আলোচনা কৰো। প্ৰলম্বন মানে কি? তোমালোক প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ। তোমালোকে মিশ্ৰণৰ দুটা ভাগ সমসত্ব আৰু অসমসত্ব সংযুক্তি হিচাপত পাইছা। এতিয়া সেই মিশ্ৰণৰ বেলেগ বেলেগ ধৰ্ম অনুসৰি এইকেইটা ভাগ আছে। তোমালোকে সমসত্ব অসমসত্ব বেলেগ ধৰণৰ ভাগ আৰু দ্ৰৱণ, প্ৰলম্বন আৰু কলয়দীয় বেলেগ ধৰণৰ ভাগ। দুইটাক মিক্স কৰি মিশ্ৰণৰ 5টা ভাগ বুলি নকবা, ঠিক আছে? তো তোমালোকৰ যেটো প্ৰলম্বন হ'ব, প্ৰলম্বনটো কি ধৰণৰ হ'ব? প্ৰলম্বন হ'ব অসমসত্ব মিশ্ৰ। অসমসত্ব মানে কি? তাৰ প্ৰতিটো অংশতে সংযুক্তি সমান নহয়। তো এই যেটো প্ৰলম্বন এইটো কেনেকুৱা? ধৰা হল তোমালোকে পানীত বালি মিক্স কৰিছা, পানীত কাঠৰ গুৰি মিক্স কৰিছা, তেতিয়া কি হ'ব? এই বালি, কাঠৰ গুৰি এইবোৰতো পানীৰ কণিকাৰ মাজে মাজে সোমাই নোহোৱা হৈ নাযায় ন। হি অলপ সময় সেই পানীখিনিতে ঘূৰি তুমি যদি কিছু সময় থৈ দিয়া কি হ'ব? সেই যেটো পাত্ৰত পানীখিনি আছিলে, ধৰা হল গিলাসত চাই আছিলা, তেতিয়ালে কি হ'ব? গিলাসৰ তলত সেই কাঠৰ গুৰি হওক, বালি হওক, বোকা হওক, এইবোৰ সব তলত এটা প্ৰলেপ পৰিব, হয় নে নাই? সো যদি কণিকাবোৰ, যদি মিশ্ৰণৰ কণিকাবোৰ সম্পূৰ্ণৰূপে মিহলি হৈ নাযায়, কিছু সময় পিছত তলত গেদ হিচাপে জমা হয়, তেতিয়াহলে আমি কি কম? সেইবোৰক প্ৰলম্বন বুলি কম। সেই মিশ্ৰণক প্ৰলম্বন বুলি কম। তো প্ৰলম্বন হবলৈ কি হ'ব লাগিব? যদি কণিকাবোৰ আকাৰ সৰু হল হয় তেতিয়াহলে কি হল হয়? এই যেটো আমাৰ দ্ৰৱ আছিলে, সেই দ্ৰৱটোৰ যেটো দ্ৰাৱক আছিলে, সেই দ্ৰাৱকৰ কণিকাৰ মাজে মাজে দ্ৰব্যটো সোমাই গল হয়। কিন্তু যিহেতু দ্ৰব্যটোৰ আকাৰটো ডাঙৰ, সেইকাৰণে কি হৈছে? ই ভিতৰত সোমাই যোৱা নাই, সোমাই নাযায় পেলাই কিছু সময় পিছত ই তলত লেয়াৰ হিচাপে পৰি গৈছে। তো প্ৰলম্বন কি হ'ব? প্ৰলম্বন এটা অসমসত্ব মিশ্ৰ য'ত দ্ৰব্য পদাৰ্থৰ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিৱৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোতে উপঙি বা প্ৰলম্বিত হৈ থাকে। তো যেতিয়া আমি কিছু সময় থৈ দিলেহে হি তলত গৈ গেদ হিচাপে জমা লাগে, কিন্তু আমি যদি লগে লগে চাওঁ তেতিয়া কি হ'ব? সেই কাঠৰ গুৰি হওক, বালি হওক, মাটি হওক, এইবোৰ কি হয়? পানীখিনি তেনেকে উপঙি থাকে। আৰু উপঙি মানে এনেকুৱা নহয় যে পানী একদম ওপৰৰ ভাগত উপঙি থাকে, গোটেই দ্ৰাৱকটোতে হি চাৰিওপিনে উপঙি থাকে। মানে কি এনেকা নহয় যে ওপৰত উপঙিছে, গোটেই দ্ৰাৱকটোতে থাকে, কিন্তু দ্ৰাৱকৰ লগত সম্পূৰ্ণৰূপে মিহলি হৈ নাযায়। তেতিয়া আমি তাক কি কম? প্ৰলম্বন। তোমালোকৰ সংজ্ঞা আহিব পাৰে আৰু প্ৰলম্বনৰ ধৰ্ম আহিব পাৰে, তাতকে বেছি নাহে, আৰু উদাহৰণ আহিব পাৰে। তো উদাহৰণৰ আমি কি লিখিম? বোকা পানী। বোকা পানী কি হয়? তোমালোকে যদি বোকা পানী একদম বোকা মানে এনেকা কৰিব পাৰা যে মাটিৰ লডা এটা তোমালোকে পানী তেনেকে গুৰি গুৰি মিক্স কৰি দিলা আৰু এনেকে ঘুটি দিলা, তেতিয়া কি হ'ব? পানীখিনি বোকা বোকা হৈ যাব নে নাই? সেই যে বোকা পানী হ'ব সেইটো কি হয়? প্ৰলম্বন। সেই পানীখিনি যদি তোমালোকে একদম নালাৰাকে 2-3 ঘণ্টা থৈ দিয়া, তেতিয়া দেখিবা যে যিখিনি তোমালোকে মাটিৰ গুৰি মিহলি কৰিছিলা সেইখিনি সেই পানীৰ তলত গেদ হিচাপে জমা হৈছে। তো এতিয়া আমি প্ৰলম্বনৰ ধৰ্মবোৰ আলোচনা কৰো। প্ৰলম্বনৰ 1 নম্বৰ ধৰ্ম কি? প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ।
অবভিয়াছলি যদি সমসত্ব মিশ্ৰণ হয় তেতিয়াহ'লে কি হ'ব লাগিব যিটো দ্ৰব্য থাকে সেইটো দ্ৰাৱকত সম্পূৰ্ণৰূপে মিহলি হৈ নাইকিয়া হৈ যাব লাগিব আৰু আমাৰ কি হ'ব প্ৰতিটো অংশতে দ্ৰব্যৰ পৰিমাণ সমান হ'ব লাগিব সংযুক্তি সমান কিন্তু তোমালোকে যেতিয়া বোকা মাটি বনাবা তোমালোকে যেতিয়া গুটি দিবা অলপ সময় একদম কিছু মিনিটৰ কাৰণে চাৰিওপিনে সমান হৈ থাকিব পাৰে তাৰপিছত কি হ'ব পানীৰ ওপৰৰ পিনে দ্ৰব্যটোৰ পৰিমাণ কমি যাব সংযুক্তি কমি যাব তোমালোকে গিলাসটোৰ যিমানে তললৈ যাবা সিমানে বোকাৰ পৰিমাণ বাঢ়ি যাব আৰু একদম তলত গেদ হিচাপে জমা হ'ব গতিকে এইটো কি হ'ব এটা অসমসত্ব মিশ্ৰণ 2 নম্বৰটো প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি এইটো কেনেকুৱা ধৰি লোৱা তোমালোকে যেতিয়া চেনি পানী বনোৱা চেনি পানীত চেনি মিক্স কৰা যেটা এনে তোমালোকে যেতিয়া চেনিটো দেখাইটো দানা আকাৰৰ থাকে কিন্তু যেতিয়া তোমালোকে তাক চেনিত মিক্স কৰি ঘুটি একেবাৰে নাইকিয়া কৰি দিয়া হে চেনি পানীখিনি জানো তোমালোকে চেনিৰ কণিকাবোৰ দেখা নেদেখা কিন্তু তোমালোকে যেতিয়া পানীত বালি মিক্স কৰিবা বোকা মিক্স কৰিবা তেতিয়া কি হ'ব বালি বা বোকাৰ যিবোৰ কণিকা আছে সেই কণিকাবোৰ তোমালোকে দেখা পাবা কিয় কাৰণ তাৰ আকাৰ ডাঙৰ হয় তাৰপৰ তোমালোকে কি ক'ব পাৰিবা যে প্ৰলম্বনৰ কণিকাবোৰৰ খালি চকুৰে দেখি 3 নম্বৰ হ'ব 3 নম্বৰ প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে বিচ্ছুৰণ মানে কি যদি ধৰিলা এইটো এটা কণিকা ইয়াত যদি পোহৰ ৰশ্মি আহে এই পোহৰ ৰশ্মিটো এই কণিকাটো কোনোবা এটা বেলেগ ফাললে পঠাই দিব এনেকে চাৰিওপিনে বিচ্ছুৰিত কৰি দিয়ে বিচ্ছুৰিত মানে কি চাৰিওপিনে এনেকে পঠাই দিয়া ধৰিলে ইয়াত আহে পোহৰ ৰশ্মিটো পৰিলে এই ৰশ্মিটো এই বস্তু জিলিকি উঠিব তাৰ মানে তোমালোকে কি হ'ব এই পানীৰ ভিতৰত যে আমি বোকাটো দেখো কি অকানেটো জিলিকি উঠিব ঠিক আছে তো তোমালোকে এটা কাম কৰিব পাৰা এই হ্যান্ড ওয়াশ যে থাকে ডেটল বা কিবা এনেকুৱা হেবোৰ যদি অলপ পানীত গুলি পেলাই তোমালোকে এনেকে তাৰ মাজেৰে পান এই হ্যান্ড ওয়াশ গুলা পানীখিনিৰ মাজেৰে যদি টৰ্চৰ পোহৰ যাবলৈ দিয়া তোমালোকে দেখিবা যে সেই হ্যান্ড ওয়াশৰ গুলা পানীখিনি জিলিকি উঠিছে কিয় কাৰণ সেই হ্যান্ড ওয়াশৰ যিবোৰ কণিকা আছে সেইবোৰ ডাঙৰ সেই কণিকাবোৰে কি কৰে অহা পোহৰবোৰ বিচ্ছুৰিত কৰি দিয়ে তো প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে এটো মই হিদিনাও কৈছিলো কৰি দেখাম কিছু অসুবিধাৰ কাৰণে দেখাব পৰা নাই মই অতি সোনকালে তোমালোকক পোহৰৰ ৰশ্মিৰ বিচ্ছুৰণটো দেখাম তাৰ পিছত নম্বৰ 3 নজকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলিত জমা হয় গৈ এটোটো মই অলৰেডি সংজ্ঞা বুজাওতে বুজাইছো উদাহৰণৰ দিছো বোকা পানী হওক বালি হওক কাঠৰ গুৰি হওক যিবোৰ মানে পানীত মিক্স হৈ নাযায় সেইবোৰ যদি তোমালোকে নজকাৰাকৈ কিছু সময় থৈ দিয়া সেই গিলাসটো যদি টেবুল এখনত বা মাটিৰে কৰবাত থৈ দি 2-3 ঘণ্টা পিছত তোমালোকে কি দেখিবা যে সেইবোৰ গুটিৰ তলত গৈ গেদ হিচাপে জমা হৈছে গতিকে কি হ'ব 3 নম্বৰটো প্ৰলম্বিত কণিকাবোৰে পোহৰ নজকাৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলিত জমা হৈ গৈ অৰ্থাৎ প্ৰলম্বন দ্ৰৱ অস্থিৰ অস্থিৰ বুলি কিয় কৈছে আৰম্ভণিতে গুটেখিনি মিক্স হৈ গল তাৰপিছত লাহে 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 ওপৰৰ পৰা সাফা হৈ আহি গুটেখিনি সাফা হৈ তলত গেদ হিচাপে জমা হৈছে মানে প্ৰতি সময়ৰ পৰিৱৰ্তনৰ লগে লগে কি হৈছে সেই দ্ৰৱটো বেলেগ বেলেগ অৱস্থা প্ৰাপ্ত হৈছে নে নাই কিন্তু যেতিয়া চেনি পানী তোমালোকে গুলা তেতিয়া তোমালোকে চেনি যদি পানীত গুলি 10 দিন 20 দিনত থৈ দিয়া সেই পানীখিনি একে মিঠাই হৈ থাকিব এনেকা নহয় যে চেনিখিনি তলত গৈ গেদ হিচাপে জমা হৈছে হেতু সুস্থিৰ সমহত্ব মিশ্ৰণ এটা সুস্থিৰ কিন্তু অসমহত্ব মিশ্ৰণ এটা অস্থিৰ আৰু ইয়াতে প্ৰলম্বন কি হয় আমাৰ এটা অসমহত্ব মিশ্ৰণ গতিকে কি হ'ব এটো স্থিৰ নহয় গতিকে প্ৰলম্বন হ'ব অস্থিৰ আৰু 4 নম্বৰ প্ৰলম্বিত কণিকাবোৰ পৰিস্ৰাবন প্ৰণালীৰে পৃথক কৰিব পাৰি পৰিস্ৰাবন মানে কি সেকা তোমালোকে যদি কাপোৰ এখনেৰে বোকা পানীখিনি সেকা বহুতখিনি বোকা কাপোৰখনত থাকি যায় তাৰ উপৰি বিজ্ঞান তোমালোকে যদি ফিল্টাৰত দিয়া তেতিয়াও কি হ'ব ফিল্টাৰৰ কেন্ডেলেৰে বোকাখিনি ওপৰত থাকি যাব তলত সাফা পানীখিনি পৰিব আৰু বিজ্ঞানাগাৰত আমি কেনেকে এটো পৰীক্ষা কৰো বিজ্ঞানাগাৰত ফিল্টাৰ পেপাৰ বুলি এটা পেপাৰ পায় এনেকা নরমালি গোল শেপত আহে আৰু হেতু নরমাল কাগজৰ নিচিনাই কিন্তু নরমাল কাগজৰ যিবোৰ ছিদ্ৰ আছে তাতকে তাৰ ছিদ্ৰবোৰ অকমান ডাঙৰ আৰু এই কাগজ তুমি এনেকে দেখি চালে কাগজখনৰ ইপাৰ হিপাৰ দেখা নপোৱা
কিন্তু কাগজখন অলপমান মোটা হয়, অলপ কপাহী নিচিনা হয় কাগজখন। তো সেইখন কাগজত যদি তোমালোকে বোকা পানী দিয়া তেতিয়াহ'লে কি হ'ব, বোকাখিনি ওপৰত থাকি যাব আৰু পানীখিনি তললে পাৰ হৈ যাব। চেকনি এখনত যদি তোমালোকে ধৰি লোৱা চেকনি চেপৰ বস্তু এটা যদি ফিল্টাৰ কাগজখন দি দিয়া আৰু পানীখিনি পাৰ হ'ব দিয়া, একদম চাফা পানী তলত পৰিব আৰু বোকাখিনি ওপৰত হ'ব। সেইটো কি হৈছে, চেকা গৈছে নে নাই? তো চেকাটো আমি বিজ্ঞানত কি কওঁ, পৰিশ্ৰাৱণ। গতিকে প্ৰলম্বিত কণিকাবোৰ পৰিশ্ৰাৱণ প্ৰণালীৰে পৃথক কৰিব পাৰি। তোমালোকৰ পৰীক্ষাৰ হিচাপত প্ৰলম্বনৰ ধৰ্ম 4টা আৰু প্ৰলম্বনৰ সংজ্ঞা আৰু এটা উদাহৰণ আহিব পাৰে। এনেকে আহিব পাৰে, প্ৰলম্বন কি, প্ৰলম্বন মিশ্ৰণ কাক বোলে, উদাহৰণ লিখা 2 মাৰ্ক। বা আহিব পাৰে প্ৰলম্বনৰ ধৰ্ম কেইটা লিখা 4 মাৰ্ক। যদি 4 মাৰ্ক আহে 4টা লিখিবা, আৰু 3 আহিলে 3টা, 2 আহিলে 2টা। প্ৰতিটো মানে ধৰ্মত 1-1কে নম্বৰ থাকিব। আই হোপ তোমালোকৰ প্ৰলম্বনখিনি ক্লিয়াৰ হ'ল। আহা এতিয়া আমি নেক্সট যিটো কলয়দীয় দ্ৰৱণ সেইটো পঢ়িম। কলয়দীয় দ্ৰৱণ আৰু প্ৰলম্বনৰ পাৰ্থক্যটো কি, অলপমান সৰু পাৰ্থক্য আছে, আদাৰৱাইজ দুইটা একে হয়। প্ৰলম্বনটো কি হয়, কণিকাৰ আকাৰ ডাঙৰ হয়, কলয়দীয়টো কণিকাৰ আকাৰ ডাঙৰ হয়। কিন্তু আমি সাধাৰণতে ডাঙৰ সৰু কি কাৰোবাৰ লগত কম্পেয়াৰ কৰি কওঁ, তো তোমালোকে ক'ব পাৰা যে দ্ৰৱণতকৈ ডাঙৰ হয়। তো দ্ৰৱণতকৈ কলয়দীয় দ্ৰৱণৰ মানে যিটো সমসত্ব মিশ্ৰণ, সমসত্বতকৈ কি হ'ব, এই কলয়দীয় দ্ৰৱণৰ কণিকাবোৰৰ আকাৰটো অকমান ডাঙৰ হ'ব, কিন্তু প্ৰলম্বনতকৈ কলয়দীয়ৰ আকাৰ সৰু হ'ব। মানে কলয়দীয়টো মাজতে থাকে। তো কলয়দীয়ৰ আকাৰটো ইমান ডাঙৰ নহয় যে ইয়াক তুমি দ্ৰাৱকত দেখা পাবা। তোমালোকে খালী চকুৰে কলয়দীয় দ্ৰৱণৰ দ্ৰাব্যৰ মানে কণিকা আকাৰ দেখা নোপোৱা, সাইজটো দেখা নোপোৱা। কিন্তু ইমানো সৰু নহয় যে ই দ্ৰাৱকৰ কণিকাবোৰৰ মাজত সোমাই যাব। এনেকা নহয় যে সেই কণিকাৰ মাজত সোমাব, ইমানো সৰু নহয় আৰু ইমানো ডাঙৰ নহয় যে আমি দেখা পাওঁ, তাৰ মাজতে থাকে। গতিকে এনেকুৱা হয় যে দেখাত যদিও এই কলয়দীয় দ্ৰৱণটো দেখাত সমসত্ব মিশ্ৰণ নিচিনাই দেখি, এনেকা নহয় যে একদম চাফা তোমালোকে দেখিবা যে গোটেই মিক্স হৈ গ'লে একো দেখা পোৱা নাই, এনেকা নহয়। দেখিবলৈ সমসত্ব মিশ্ৰণৰ নিচিনাই, কিন্তু তাৰ যিবোৰ গুণ হয় সেইবোৰ কি হয়, অসমসত্ব মিশ্ৰণৰ নিচিনা। তোমালোকে দেখি পেলাই ক'ব নোৱাৰা যে এইটো কণিকা এনেকে এনেকে উপঙি আছে। যেনেকে ইয়াতে বোকা পানীত বা বালি বোকা এইবোৰ তোমালোকে পানীত দেখা পাবা, কিন্তু ইয়াতে কলয়দীয় দ্ৰৱণত কি হ'ব, তোমালোকে সেই কণিকাবোৰ চকুৰে দেখা নোপোৱা, যদিও সিহঁতে সেই দ্ৰাৱকটোতে উপঙি থাকে। এইটোৱে ডিফাৰেন্স। মানে প্ৰলম্বনতকে কলয়দীয়ৰ কণিকাবোৰৰ আকাৰ সৰু, কিন্তু ইমানো সৰু নহয় যে একদম মানে দ্ৰাৱকৰ ভিতৰত সোমাই পেলাই নাইকিয়া হৈ যায়। ঠিক আছে। তো কলয়দীয় দ্ৰৱণৰ উদাহৰণ কি হ'ব, গাখীৰ। গাখীৰত তোমালোকে জানা যে গাখীৰত মেইনলি পানী থাকে, পানীটো দ্ৰাৱক, আৰু পানীত বেলেগ বেলেগ দ্ৰব্য মিক্স হৈ থাকে, মিক্স হৈ পেলাই গাখীৰ বনায়। বা তোমালোকে জানো দেখা কেতিয়াবা যে গাখীৰৰ এই পানীত এই বগা বস্তুবোৰ উপঙি আছে, এনেকুৱা নহয়। সেই গাখীৰটো যেতিয়া ফাটে বেয়া হয়, বা গাখীৰটো যেতিয়া টেঙা দি আমি ফটাও মিঠাই বনাবলৈ, বা ধৰা হ'ল দৈ বনাবলৈ, তেতিয়া কি হয়, তেতিয়া তোমালোকে পানী আৰু বগা অংশ বেলেগ বেলেগকে দেখা নে নেদেখা? কিয়? কাৰণ সেইটো এটা ৰাসায়নিক বিক্ৰিয়া হৈ পেলাই বেলেগ কেছ হৈ যায়। কিন্তু তাৰ পৰা আমি গম পাওঁ যে গাখীৰৰ যিবোৰ উপঙি থাকে সেইবোৰ এটা বেলেগ পদাৰ্থৰ, পানীটো দ্ৰাৱক। কিন্তু সেই পদাৰ্থবোৰ আমি সাধাৰণ এৱা গাখীৰত খালী চকুৰে দেখা নাপাওঁ, কিন্তু সেই পদাৰ্থবোৰ এনেকুৱা নহয় যে পানীৰ কণিকাৰ মাজত সোমাই গৈছে। তো প্ৰলম্বন আৰু কলয়দীয় দ্ৰৱণৰ সেইটোৱে পাৰ্থক্য। আহা আমি সংজ্ঞাটো পঢ়ি চাওঁ। কলয়দীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে। সুষমভাৱে, যেনেকে বোকা পানী ওপৰত কম মাটি থাকে, তলত মাটি বেছি থাকে, এনেকুৱা নহয়। কলয়দীয় দ্ৰৱণত কি হ'ব, যিবোৰ দ্ৰাব্য থাকে সেই দ্ৰাব্যৰ কণিকাবোৰ দ্ৰাৱকটোত সুষমভাৱে বিস্তৃত হৈ থাকিব, মানে চাৰিওপিনে সমানে থাকিব। গতিকে ই কেনেকা হ'ল, সমসত্ব মিশ্ৰণৰ নিচিনা হ'ল, যদিও ই সমসত্ব মিশ্ৰণ নহয়। কণিকাবোৰ প্ৰলম্বনতকৈ তুলনামূলকভাৱে সৰু, কিন্তু দ্ৰৱতকৈ ডাঙৰ হ'ব। ঠিক আছে। হোৱাৰ বাবে মিশ্ৰণটো সমসত্ব যেন লাগে, যদিও কলয়দীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ, যেনে
গাখীৰ আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে বাট ষ্টিল মই আৰু এবাৰ পঢ়ি দিছো কলয়ীয় কণিকাবোৰ সমগ্ৰ দ্ৰৱটোতে সুষমভাৱে বিস্তাৰিত হৈ থাকে কণিকাবোৰ প্ৰলম্বনতকৈ তুলনামূলকভাৱে সৰু হোৱা বাবে মিশ্ৰণটো সমসত্ব যেন লাগে যদিও কলয়ীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ যেনে গাখীৰ তো তোমালোকৰ সংজ্ঞা আহিব পাৰে উদাহৰণ আহিব পাৰে তাৰ উপৰি শুদ্ধ অশুদ্ধত আহিব পাৰে যে কলয়ীয় দ্ৰৱ এটা সমসত্ব মিশ্ৰণ শুদ্ধ নে অশুদ্ধ তোমালোকে লিখিবা অশুদ্ধ আৰু যদি আহে কলয়ীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণ এটা তোমালোকে কি লিখিবা শুদ্ধ তো এইটো সদায় মনত ৰাখিবা তো এতিয়া আমি কি পালো মিশ্ৰণৰ তিনটা দ্ৰৱ প্ৰলম্বন আৰু কলয়ীয় দ্ৰৱটো অকল সমসত্ব হয় প্ৰলম্বনটো সিধাকে দেখিলে গম পায় অসমসত্ব আৰু কলয়ীয়টো দেখাত যদিও সমসত্ব যেন লাগে কলয়ীয় এটা কি হয় অসমসত্ব দ্ৰৱ আই হোপ তোমালোকৰ ক্লিয়াৰ হ'ল ইয়াৰ পিছত তোমালোকে ইয়ালৈকে লিখিলে সংজ্ঞা হৈ যায় তাৰ উপৰি এইখিনি এক্সট্ৰাকে মই যিটো কিতাপত আছিল তাকো লিখি দিছো কলয়ীয় কণিকাবোৰ আকাৰত সৰু হোৱা বাবে ইহঁতক খালি চকুৰে নেদেখি তোমালোকক অলৰেডি কৈছো যে গাখীৰৰ আমি হে যিবোৰ ধৰি লোৱা গাখীৰ ফাটি পেলাই কি হয় আমি এইবোৰ যদি এনেকে সেকি পেলাই হেচি থওঁ এইবোৰ পনীৰ হৈ যায় তো পনীৰৰ যিবোৰ বগা বগা বস্তু সেই বস্তুবোৰটো গাখীৰতে আছিলে বনিয়া হৈ থাকোতে কিন্তু আমি সেইবোৰ দেখিছিলো জানো খালি চকুৰে দেখা নাই কাৰণ সেইবোৰ আকাৰ অতি সৰু হয় এক্সকিউজ মি কলয়ীয় কণিকাবোৰ আকাৰত সৰু হোৱা বাবে সিহঁতক খালি চকুৰে নেদেখি কিন্তু সিহঁতে পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব পাৰে তাৰ মানে কি ইমান সৰু আমি চকুৰে নেদেখো কিন্তু পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিবৰ কাৰণে যিমানখিনি ডাঙৰ হ'ব লাগে সিমানখিনি ডাঙৰ তো ইয়াৰ পিছত মই তিনটা ভাগত তোমালোকক বুজাই দিম দ্ৰৱত কি হয় আমি খালি চকুৰেও নেদেখো ইমানে সৰু যে খালি চকুৰে নেদেখো পোহৰৰ ৰশ্মি বিস্ফোৰিত নকৰে দ্ৰৱনতকৈ কলয়ীয়টো অলপ ওপৰত কলয়ীয়টো কি হয় আমি খালি চকুৰে নেদেখো কিন্তু তাতকৈ অলপ ডাঙৰ কাৰণে কি হয় পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰে তাৰ পিছত আহিব প্ৰলম্বন ইমানে ডাঙৰ যে আমি খালি চকুৰেও দেখো আৰু যেটো খালি চকুৰে দেখো ই পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰে পোহৰৰ ৰশ্মি এই ধৰণৰ হোৱা বিস্ফোৰণক টিণ্ডেল ক্ৰিয়া বুলি কোৱা হয় এই বাক্যটো তোমালোকক আহিব পাৰে টিণ্ডেল ক্ৰিয়া কাক বোলে টিণ্ডেল ক্ৰিয়া মানে কি তোমালোকক মই আগৰ দিনাও কৈছিল আজিও দিব পৰা নাই তাৰ কাৰণে সৰি তোমালোকক মই এই টিণ্ডেল ক্ৰিয়াটো দেখাই দিম এতে মানে গিলাসত তোমালোকে নিজেও ঘৰত কৰি চাব পাৰা গিলাসত যদি তোমালোকে অকমান মানে আধা গিলাস পানী ললা আধা গিলাস গিলাসটো যদি তাৰ আধা গিলাস গাখীৰ লৈ যদি তাৰ মাজেৰে তোমালোকে টৰ্চৰ পোহৰ মাৰি দিয়া তোমালোকে দেখিবা যে গাখীৰৰ যিখিনি অংশৰে গাখীৰ পোহৰ গৈছে সেই অংশখিনি তোমালোকে জিলিকি উঠিছে জিলিকি মানে একদম তৰাৰ নিচিনা জিলিকা কথা কোৱা নাই মানে সেইখিনি পোহৰ দেখিছা তোমালোকে আৰু একে যদি তোমালোকে অকল এক গ্লাস নৰমেল পানী লোৱা নৰমেল পানী যদি তোমালোকে টৰ্চ মাৰি দিয়া তোমালোকে কি দেখিবা পানীৰ মাজে কোনফালেৰে পোহৰ গৈছে সেইখিনি অংশ তোমালোকে নেদেখা অকল পানী দেখিবা কিন্তু গাখীৰলে সেইখিনি অংশ তোমালোকৰ বেছি পোহৰ হৈ যাব পোহৰ কিয় হ'ব কাৰণ সেইখিনি অংশৰ কণিকাবোৰে পোহৰটো বিস্ফোৰিত কৰিছে ডেটল পানীত এটো হয় তাৰ পিছত এই কি আছিল খৰজে মুছে নামটো পাহৰি যা ফেনাইল তো পানীত ফেনাইল দিলেতো বগা হৈ যায় ন তো সেইটোত যদি তোমালোকে এনেকে পোহৰ মাৰি দিয়া সেইটো জিলিকি উঠে তো ডেটল পানী ফেনল পানী গাখীৰ এইবোৰত হয় কিন্তু তুমি যদি চেনি পানী নিমখ পানী দিয়া এইবোৰত কি হ'ব সেই যিখিনি অংশৰে টৰ্চৰ পোহৰটো পাৰ হৈ যায় সেইখিনি জিলিকি নুঠে মই প্ৰেক্টিকেল কৰি দেখাম আজি কালি পাক্কা তোমালোকে পাই যাবা তো পোহৰ তো সেই যে বস্তুখিনি জিলিকি উঠে জিলিকি মানে এনেকা নহয় যে তৰাৰ নিচিনা গ্লিটাৰি জিলিকে সেইখিনি মানে বেছি পোহৰ হৈ যায় তো সেই যে বেছি পোহৰ হৈ যায় সেইখিনি কি কওঁ আমি টিণ্ডেল ক্ৰিয়া বুলি কওঁ এই টিণ্ডেল ইফেক্টটো তোমালোকে মনত ৰাখিবা পোহৰৰ ৰশ্মি এনে ধৰণে হোৱা বিস্ফোৰণক টিণ্ডেল ক্ৰিয়া বোলে তো এনে ধৰণে হোৱা বিস্ফোৰণ মানে তোমালোকে কি লিখিব পাৰা ইয়াৰ পৰা আৰম্ভ কৰিবা যদি সুধে টিণ্ডেল ক্ৰিয়া কাক বোলে কলয়ীয় কণিকাবোৰ আকাৰত সৰু হোৱা বাবে সিহঁতক খালি চকুৰে নেদেখি কিন্তু সিহঁতে পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব পাৰে তোমালোকে কি লিখিবা
কলয়দীয় কণিকাবোৰে পোহৰৰ ৰশ্মি বিস্তাৰিত কৰিব পাৰে পোহৰ ৰশ্মিৰ এনে ধৰণৰ হোৱা বিস্ফোৰণকে টিণ্ডেল ক্ৰিয়া বোলে এতিয়া আমি পঢ়িম কলয়দীয় দ্ৰৱৰ ধৰ্ম এক নম্বৰটো কি হয় কলয় অসমহত্ত মিশ্ৰণ এটো অলৰেডি কৈছো সমহত্ত হবলে কি হ'ব লাগিব যিবোৰ দ্ৰব্য আছে তাৰ কণিকাবোৰ অতি সৰু হ'ব লাগিব তেতিয়াহে কি হ'ব সেই দ্ৰব্যটো দ্ৰাৱকৰ কণিকাবোৰৰ মাজত সোমাই পেলাই এটা চাৰিওপিনে সমান সংযুক্তি দিব পাৰিব ইয়াতে কি হয় ইয়াৰ দ্ৰব্যৰ কণিকাবোৰ দ্ৰাৱকৰ মাজত সোমাই যাব নোৱাৰে সেইকাৰণে কি হয় কলয় অসমহত্ত মিশ্ৰণ 2 নম্বৰ কলয়দীয় কণিকাবোৰ অতি সৰু হোৱাৰ বাবে ইহঁতক খালি চকুৰে নেদেখি 3 নম্বৰ পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব পৰাকৈ কণিকাবোৰ প্ৰয়োজনীয়ভাৱে ডাঙৰ আৰু ৰশ্মিটো দৃশ্যমান কৰি তুলে এটো অলৰেডি ক'লো এটোকে টিণ্ডেল ইফেক্ট এইখিনি কথা ইয়াতে আকৌ কৈছে 3 নম্বৰ পোহৰৰ ৰশ্মি বিস্ফোৰিত কৰিব পৰাকৈ কণিকাবোৰ প্ৰয়োজনীয়ভাৱে ডাঙৰ আৰু ৰশ্মিটো দৃশ্যমান কৰি তুলে 4 নম্বৰ নজোকাৰাকৈ থৈ দিলেও কণিকাবোৰ অৱক্ষিপ্ত নহয় অৰ্থাৎ কলয়দীয় দ্ৰৱ সুস্থিৰ সো আমি প্ৰলম্বনত কি পাইছিলো বস্তুটো যদি আমি জুকাৰি নিদু তেতিয়াহে কি হয় 2-3 ঘণ্টা পিছত থলে আমি দেখিম বালি হোক মাটি হোক এবোৰ কি হয় যেটো গিলাস হোক বাটি হোক তোমালোকে জতে টেষ্টটো কৰা আৰু তাৰ তলত এবোৰ গেদ হিচাপে জমা হয় কিন্তু কলয়দীয় দ্ৰৱত হিটো নহয় তোমালোকে যদি গাখীৰ নালাৰাকে থৈ দিয়া ফাটি যোৱাটো বেলেগ নৰমাল গাখীৰ তোমালোকে যদি গৰম কৰিছা ৰাতিপুৱা গৰম কৰি দিনটো থৈ দিছা আবেলিলৈকে ঠাণ্ডা দিনতো ফাটি না যায় ন গাখীৰ ইমান জলদি তো ৰাতিপুৱাৰ পৰা আবেলিলৈকে যদি হেনেকে থৈ দিয়া গাখীৰখিনি যেনেকুৱা আছিল হেনেকুৱাই হৈ থাকিব তাৰ মানে কি হ'ল গাখীৰৰ যিবোৰ দ্ৰব্য আছিল হে বগা বগা কণিকাবোৰ হেবোৰ এনেকা নহয় যে হেবোৰ তলত সেটেল হৈ গৈছে হেবোৰ তলত কেতিয়াও মানে কি আৰু প্ৰলম্বন নহয় গেদ হিচাপে জমা নহয় নজোকৰাকৈ থৈ দিলে কণিকাবোৰ অৱক্ষিপ্ত নহয় অৱক্ষিপ্ত মানে তলত গৈ গেদ হিচাপে জমা হোৱা অৰ্থাৎ কলয়দীয় দ্ৰৱ সুস্থিৰ অস্থিৰ কিয় আছিল কাৰণ যিমানে সময় যে কলয়দীয় দ্ৰৱটোৰ প্ৰতিটো মুহূৰ্তত কি হয় বেলেগ বেলেগ অংশত সংযুক্তি বদলি থাকে প্ৰথমতে সবতে সমান থাকিব তাৰ পিছত কি হ'ব যিবোৰ বুকাৰ কণিকা আছে হেবোৰ লাহে লাহে ওপৰত কমি কমি গৈ তললে বাঢ়ি যাব আৰু ফাইনালি ওপৰখিনি গুতে সাফা হৈ তলত লেয়াৰ হিচাপে পৰিব বাট কলয়দীয়ত কি হয় একো অৱক্ষিপ্ত নহয় আৰু যদি অৱক্ষিপ্ত নহয় তেতিয়াহলে কি হ'ব এটো সুস্থিৰ কলয়দীয় দ্ৰৱ সুস্থিৰ প্ৰলম্বন অস্থিৰ আৰু দ্ৰৱ সবতকে বেছি সুস্থিৰ তাৰ পিছত পৰিশ্ৰাবণ প্ৰণালীৰে কলয়দীয় কণিকাবোৰ পৃথক কৰিব নোৱাৰি তোমালোকে সেকি পেলাই কলয়দীয় পদাৰ্থৰ পাৰ্থক্য কণিকাবোৰ সেপাৰেট কৰিব নোৱাৰা কিয় কাৰণ কলয়দীয় দ্ৰৱণৰ কণিকাবোৰ সৰু আকাৰত যদি সৰু হয় তাক সেকি তুমি পাৰ কৰি সেকিলে কি হ'ব হি বস্তুটোৰ লগতে পাৰ হৈ গুচি যাব ওপৰত ৰৈ না যায় তাক কিছুমান বেলেগ বেলেগ প্ৰক্ৰিয়াৰে আমি সেপাৰেট কৰিব পাৰো কিন্তু পৃথকীকৰণৰ বিশেষ প্ৰণালী যেনে অপকেন্দ্ৰিক পদ্ধতি প্ৰয়োগ কৰি ইহতক পৃথক কৰিব পাৰি অপকেন্দ্ৰিক পদ্ধতি মানে উদাহৰণটো মই দিও গাখীৰৰ পৰা যে মাখন বনায় ক্ৰীম বনায় তোমালোকে নিশ্চয় নিজৰ পাৰ্সোনাল লাইফত গাখীৰৰ পৰা ক্ৰীম বনোৱা বহুত কম মানুহে দেখিছা বা টিভিত নিশ্চয় দেখিছা বা ভগৱান কৃষ্ণৰ সৰু কালৰ ফটোৰ কাষত সদায় এটা এনেকে কলহ থাকে আৰু কলহৰ ওপৰত এডাল দীঘল এনেকে মাৰি থাকে হেতু নিশ্চয় দেখিছা এনেকুৱা কলহ এটা থাকিব আৰু ওপৰত এনেকাডাল মাৰি থাকিব আৰু এই মাৰিডালত এনেকে ৰছী বান্ধা থাকে এই আৰু যদি কেতিয়াবা কৃষ্ণ ৰিলেটেড কিবা ভিডিও দেখিছা নিশ্চয় দেখিছা কৃষ্ণৰ মাকে এনেকে সেই মাৰিডালৰ দুইফানে ৰছীডাল এনেকে টানি থাকে মানে কি কৰিছে এই যেটো কলহ আছে এই কলহত গাখীৰ থৈ পেলাই সেই মাৰিডালেৰে এনেকে এনেকে ৰছীডালেৰে টানি সেই মাৰিডাল ঘূৰাই থাকে তেতিয়া কি হয় এনেকে বাৰে বাৰে যদি কলয়দীয় দ্ৰৱ এটাত এনেকে কিবা এটা বস্তু এনেকে এনেকে ঘূৰাই থকা যায় হেতু কি কয় অপকেন্দ্ৰিক বল বুলি কোৱা হয় মানে কি হয় এডাল তোমালোকে এনেকে যেতিয়া ঘূৰিব এইডালৰ চাৰিওপিনে গাখীৰৰ কণিকাবোৰ এনেকে ঘূৰি থাকিবনে নাই তো এইটো কেন্দ্ৰত যদি এইটো থৈছে আৰু তাৰ বস্তুবোৰ যদি এনেকে 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 ঘূৰাই থকা হ'ব তেতিয়া কি হয় এই কলয়দীয় দ্ৰৱৰ যিবোৰ দ্ৰব্য আছে তাৰ পাৰ্টিকলবোৰ কি হয় এই কেন্দ্ৰৰ পৰা দূৰলে গুচি যায় যেটো কলহ আছে তাৰ গাত এই দ্ৰব্যৰ কণিকাবোৰ এনেকে আঠা খাই ধৰে আৰু পানীটো
সেই কন্টেইনাৰ মানে তলত লাহে লাহে জমা হয় মানে কি হয় এনেকে এনেকে দিলে অপকেন্দ্ৰিক কেন্দ্ৰৰ পৰা দূৰলৈ তো অপকেন্দ্ৰিক পদ্ধতি সেইটোৱে বোলে আজিকালি যিবোৰ বাটাৰ বনোৱা আমুলৰ যিবোৰ কোম্পানী আছে তাত আৰু এনেকে হাতেৰে কৰি নাথাকে আৰু তাত ডাঙৰ ডাঙৰ মেচিন থাকে বাট মেইন চিষ্টেম এইটোৱে সেই ডাঙৰ মেচিনৰ মাজত এনেকে এডাল ডাঙৰ লোড ঘূৰা দিব আৰু সেইডাল মেচিনেৰে এনেকে এনেকে ঘূৰাই থাকিব এনেকে যিমানে ঘূৰাব সিমানে ঘূৰালে কি হ'ব সেই গাখীৰৰ যিবোৰ খালি চকুৰে নেদেখা কিন্তু একদম পানীৰ মাজত সোমাই নাযায় ন তো সেইবোৰ কি হ'ব সেই গাখীৰৰ পৰা ওলাই গৈ পেলাই সেই বস্তুটোৰ যিখন বেৰ আছে বেৰত লাগি ধৰিব তাৰপিছত সময়ে সময়ে সেই বেৰৰ পৰা সেইবোৰ উলিয়াই পেলাই আমি যিবোৰ বাটাৰ মানে ক্ৰীম মাখন খাওঁ সেইবোৰ তাৰ পৰা সেনেকে বনোৱা হয় তো নৰ্মেলি চেকি পেলাই কলয়দীয় দ্ৰৱৰ পৰা তাৰ দ্ৰব্যবোৰ পৃথক কৰিব নোৱাৰি কিন্তু অপকেন্দ্ৰিক পদ্ধতি ব্যৱহাৰ কৰি কলয়দীয় দ্ৰৱৰ পৰা তাৰ দ্ৰব্যবোৰ পৃথক কৰিব পাৰি এইটো পৰীক্ষাত আহিব পাৰে যে কি পদ্ধতিৰে কলয়দীয় দ্ৰৱৰ পৰা দ্ৰব্য পৃথক কৰিব পাৰি কলয়দীয় দ্ৰৱৰ পৰা তাৰ কণিকাবোৰ পৃথক কৰিব পাৰি তোমালোকে কি কবা অপকেন্দ্ৰিক পদ্ধতি তো এই পাঁচটা হৈ গ'ল কলয়দীয় দ্ৰৱৰ ধৰ্ম আশা কৰো তোমালোকে বুজি পাইছা প্ৰলম্বন আৰু কলয়দীয় ধৰ্ম বৰ এটা বেছি ডিফাৰেন্স নাই মই তথাপি মেইন ডিফাৰেন্সটো মই কৈ দিছো দ্ৰৱৰ যিবোৰ কণিকা সেইবোৰ অতি সৰু সেইকাৰণে কি হয় দ্ৰাৱকৰ মাজত সোমাই যায় প্ৰলম্বনৰ কি হয় বেছি ডাঙৰ আমি খালি চকুৰে দেখো আৰু ইমানে ডাঙৰ গতিকে কি দ্ৰাৱকৰ ভিতৰত সোমাব নোৱাৰে আৰু কলয়দীয়ৰ কি দ্ৰৱতকৈ অলপ বেছি ডাঙৰ কিন্তু প্ৰলম্বনতকৈ অলপ সৰু আমি খালি চকুৰে নেদেখো তাৰমানে ইমান সৰু হয় যে আমি খালি চকুৰে নেদেখো কিন্তু কি হয় দ্ৰাৱকৰ কণিকাৰ মাজত সোমাই যাব নোৱাৰে একেটাই মেইন পাৰ্থক্য আৰু এটা আছে দ্ৰৱটো কি হয় সমসত্ব মিশ্ৰণ বাট প্ৰলম্বন আৰু কলয়দীয়টো কি হয় অসমসত্ব মিশ্ৰণ আই হোপ তোমালোকৰ এইখিনি পোৰ্শন ক্লিয়াৰ হৈছে এই অংশখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু ইয়াত যিখিনি লিখিছো গোটেইখিনি লিখিবা এই গোটেইখিনি বাক্য তোমালোকৰ কিতাপৰ পৰাই লোৱা বাক্য এতিয়া চোৱা কলয়দীয় দ্ৰৱৰ উপাদানবোৰ কলয়দীয় দ্ৰৱৰ উপাদান মানে দ্ৰৱত যেনেকে দ্ৰব্য আৰু দ্ৰাৱক থাকে সেই একে ধৰণৰ বাস ইয়াতে শব্দকেইটা অলপ অলপ বেলেগ বেলেগ বাকি মেইন কনসেপ্ট হেতুৱে যে এটা ডাঙৰ বস্তু থাকিব বা এটা বেছি বস্তু থাকিব তাত এটা কম বস্তু মিক্স হ'ব কিন্তু এইটো কি হ'ব অসমসত্ব মিশ্ৰণ তো বিস্তাৰণ মাধ্যম কোনটো হ'ব দ্ৰাৱকৰ নিচিনা মাত্ৰ শব্দকেইটা অকমান টান কাৰণ এইবোৰ যেতিয়া ইংলিছৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিলে মোৰ পাৰ্সোনেল অপিনিয়ন এইটো যে এই যে অনুবাদ কৰোতে অসমীয়া অনুবাদ এই দুটা ডেফিনেশনৰ অসমীয়া অনুবাদ বহুত বেয়া হৈছে ইয়াতকে অলপ ভাল কৰিব পাৰিলে হয় তো বিস্তাৰণ মাধ্যম মানে কি যত বিস্তাৰিত প্ৰাৱস্থাটো প্ৰলম্বিত কৰা হয় তাক বিস্তাৰণ মাধ্যম বোলে তো বিস্তাৰিত প্ৰাৱস্থা মানে যেটো দ্ৰব্যটো যত মিক্স কৰা হয় কিন্তু ইয়াতে ডাইৰেক্ট মিহলি কৰা বুলি ক'ব নোৱাৰে কাৰণ এটো সমসত্ব নহয় সেইকাৰণে কি কৈছে প্ৰলম্বিত কৰা হয় তাক বিস্তাৰণ মাধ্যম বোলে মানে দ্ৰাৱকটোৰ কথা কৈছে আৰু বিস্তাৰিত প্ৰাৱস্থা কোনটো দ্ৰব্যৰ নিচিনা উপাদান নাইবা বিস্তাৰিত প্ৰাৱস্থাৰ কণিকাবোৰে বিস্তাৰিত মাধ্যমটো গঠন কৰে মানে যেটো দ্ৰব্য হেতু হ'ব বিস্তাৰিত প্ৰাৱস্থা কিন্তু তোমালোকে এই দুটা ডেফিনেশন মুখস্থ কৰিব লাগিব देयर इज नो अदर ऑप्शंस তো বিস্তাৰিত আৰু বিস্তাৰণ মাধ্যমৰ ভৌতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি কলয়দীয় দ্ৰৱক শ্ৰেণী বিভাগ কৰিব পাৰি মানে কি হ'ল গেছ লগ লাগিছে নে গেছ জুলিয়া লগ লাগিছে জুলিয়া গেছীয় জুলিয়া কঠিন এনেকে বেলেগ বেলেগ অৱস্থা লগ লাগি কি হয় বেলেগ বেলেগ ধৰণৰ কলয়দীয় দ্ৰৱ প্ৰস্তুত কৰে তো ইয়াতে বিস্তাৰিত প্ৰাৱস্থা মানে কোনটো হ'ব দ্ৰব্যটো যেনেকে চেনি আৰু পানী আছিল আমাৰ চেনিটো হ'ব বিস্তাৰিত প্ৰাৱস্থা আৰু বিস্তাৰণ মাধ্যম মানে কি পানী হেতু মই দ্ৰৱৰ কথাৰ উদাহৰণটো দিছো যাতে তোমালোকে ৰিলেট কৰিব পাৰা ইয়াতে চেনি পানী নাহে আকৌ বিস্তাৰিত প্ৰাৱস্থা বিস্তাৰণ মাধ্যম প্ৰকাৰ আৰু উদাহৰণ চোৱা যেতিয়া তৰল আৰু গেছ লগ লাগে তেতিয়া হেতুক আমি কি কও এৰোসল বুলি কও তোমালোকে নাম কেটা মুখস্থ কৰিব লাগিব কাৰণ এই নাম হিচাপত তোমালোকক উদাহৰণ দিব পাৰে বা আহিব পাৰে যে কি লগ লাগি এৰোসল হয় বা তাৰ উল্টাটো আহিব পাৰে যে তৰল আৰু গেছৰ কলয়দীয় দ্ৰৱক কি বোলে গতিকে এই টেবুলখন মুখস্থ কৰাটো মাষ্ট বি
কেদিমান চালে মনত থাকি যাব তো তৰল আৰু গ্যাস যদি লগ লাগে তাক আমি কি কওঁ এৰসল এৰসল উদাহৰণ কি হল কুঁৱলী আৰু মেঘ কুঁৱলী আৰু মেঘ কেনেকুৱা হয় এই গ্যাস আমাৰ বায়ুমণ্ডলত যিবোৰ বায়ু আছে সেই বায়ুৰ মাজত কি হয় জলীয় বাষ্পৰ কণিকাবোৰ সোমাই যায় নে নাই সেই জলীয় বাষ্পৰ কণিকাবোৰ সোমায়ে তো কুঁৱলী আৰু মেঘ বনে হয়নে নাই গতিকে তৰল মানে কি হ'ব জলীয় বাষ্পটো আৰু গ্যাস মানে আমাৰ বায়ুমণ্ডলৰ বিভিন্ন গ্যাস গতিকে তৰল আৰু গ্যাস লগ লাগি হ'ব এৰসল কঠিন আৰু গ্যাস লাগিও হয় এৰসল এই ধোঁৱা যে ধোঁৱা এই গাড়ী মটৰ চলিলে কল কাৰখানা চলিলে ধোঁৱা ওলাই সেই ধোঁৱাত কি হয় কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কঠিন পদাৰ্থৰ কণিকা থাকে এই কঠিন পদাৰ্থৰ কণিকাবোৰ যেতিয়া বায়ুমণ্ডলত লগ লাগে তেতিয়া ধোঁৱা তাৰপিছত ধোঁৱা এইবোৰ উৎপন্ন কৰে মটৰ গাড়ীৰ হওক কল কাৰখানাৰ হওক তো তাত এনেকা নহয় যে তাত অকল কঠিন পদাৰ্থৰ কণিকাই থাকে তাত কঠিন পদাৰ্থৰ কণিকাৰ লগতে বিভিন্ন গেছো থাকে তো বিভিন্ন গেছ বায়ুমণ্ডলৰ গেছত আৰু সেই কঠিন পদাৰ্থ এইবোৰ যেতিয়া লগ লাগি পেলাই কি হয় এৰসল আৰু এৰসলৰ উদাহৰণ হ'ল ধোঁৱা মটৰ গাড়ীৰ ধোঁৱা তো এতিয়া তোমালোকে চোৱা এৰসল এইটো এৰসল তো তোমালোকক যদি এৰসল কি লগ লাগি হয় তেতিয়াহ'লে তোমালোকে ক'ব লাগিব তৰল আৰু গেছ বা গোটা অৱস্থা আৰু গেছ অৱস্থা লগ লাগি পেলাই এৰসল হয় তাৰ পিছত গেছ আৰু তৰল লগ লাগি হয় ফেন ফেন মানে সেভিং ক্ৰীম তোমালোকে নিশ্চয় দেখিছা এই দাড়ি ফুৰাবলৈ যিবোৰ ক্ৰীম ব্যৱহাৰ কৰা হয় সেই ক্ৰীমটো এনেকে ঘহাৰ পিছত এনেকে ব্ৰাছেৰে মাৰি দিয়াৰ পিছত কি হয় ফেন উঠে নে নাই তো যেতিয়া এনেকে ব্ৰাছেৰে বাৰে বাৰে মাৰি থকা হয় তেতিয়া কি হয় যিটো বায়ুমণ্ডলৰ বায়ু আছে সেই বায়ুটো আৰু সেই গালত ক্ৰীম মানে যিটো মানে সেভিং ক্ৰীম লগালা সেই ক্ৰীমটো বায়ু পানী এইবোৰ ব্ৰাছডালে এনেকে বাৰে বাৰে দিয়াৰ কাৰণে মিক্স হৈ যায় মিক্স হৈ পেলাই কি হয় এটা কলয়ীয় দ্ৰৱ উৎপন্ন কৰে আৰু সেই কলয়ীয় দ্ৰৱটো কি হ'ব গেছ আৰু তৰল ক্ৰীমটো তাৰপিছত পানীটো তো তৰলে থাকিলে তাৰপিছত বায়ুমণ্ডলৰ গেছ তাৰোপৰি আজিকালি ডাইৰেক্ট মানে ক্ৰীম হিচাপতে কিনিব পায় এনেকে সেন্টৰ বটলৰ টিপি দিলে গোটেই ক্ৰীম খিনি ওলাই মানে ফেন খিনি এনেকে ঘূৰিব পাৰি তাৰোপৰি কেকৰ ওপৰত যে দিয়ে ক্ৰীমটো সেই ক্ৰীমটো কি হয় নৰ্মেল আমাৰ মাখন যিটো মানে নৰ্মেল ক্ৰীম যিটো আমুল তাজা ক্ৰীম সেই ক্ৰীমটো বাৰে বাৰে ফেটি থাকিলে কি হয় কেকৰ ওপৰৰ সেই হুইপ ক্ৰীমটো বনে নে নাই সেইটো কেনেকে বনে মানে বাৰে বাৰে ফেটোতে বায়ুৰ কণিকাবোৰ কি হয় সেই ক্ৰীমটোৰ মাজত সোমাই যায় গতিকে কি হ'ব তৰল আৰু গেছ মিলি পেলাই ফেন হয় তো ইয়াতে হুইপ ক্ৰীমো লিখিব পাৰা তোমালোকে কেকৰ যিটো ক্ৰীম তাৰপিছত তৰল অৱদ্ৰৱ তৰল অৱদ্ৰৱ বুলি কিয় কয় কাৰণ তৰল মিলি কেতিয়াবা দ্ৰৱও হয় কিন্তু যিটো আমি চেনি পানী নিমখ পানী পাইছো সেইটো কলয়ীয় নহয় যেতিয়া অৱদ্ৰৱ হ'ব মানে দুইটা যেতিয়া কমপ্লিটলি মিক্স নহয় সেইটো কি কম আমি কলয়ীয় দ্ৰৱ তো তৰল হলে অৱদ্ৰৱ অৱদ্ৰৱৰ উদাহৰণ হ'ল গাখীৰ মুখত ঘঁহা ক্ৰীম এই যে ঠাণ্ডা দিনত গালত যিবোৰ ক্ৰীম ঘঁহে সেইবোৰ আৰু গাখীৰ এইবোৰ কি হয় উদাহৰণ অৱদ্ৰৱ গোটা তৰল হয় সোল সোলৰো গোটা আৰু তৰল লগ লাগি কি হয় সোল মেগনেছিয়াম দুগ্ধ আৰু বোকাটো জানাই বোকা কি হয় নৰ্মেল টান মাটিতে যদি পানী দি পেলাই এনেকে হানি থকা যায় বোকা হৈ যাব নে নাই তো টান মাটিটো পুৰা কি আছিলে গোটা পদাৰ্থ আছিলে তাত পানী দিলা বোকা হ'ল নৰ্মেল ৰাস্তা এটা বৰষুণ দিয়াৰ পিছত বোকা হৈ যায় নে নাই কিয় কাৰণ ৰাস্তাটো আগতে কঠিন আছিলে পানী মিক্স হ'ল তো গোটা যোগ তৰল হৈ পেলাই কি হ'ব সোল এই মেগনেছিয়াম দুগ্ধ এটা কেমিকেল বস্তু দেখাত বগা ৰঙৰ কাৰণে দুগ্ধ বুলি কয় আৰু মেগনেছিয়াম এটা ৰাসায়নিক পদাৰ্থ তো ইয়াৰ বিষয়ে এতিয়া তোমালোকক নালাগে এইটো ডিটেইলছ মই নাযাওঁ গেছ আৰু গোটা ফেন ৰবৰ স্পঞ্জ পিউমিচিল ফেনটো জানাই ফেন উঠে তো সৰি গেছ আৰু গোটা কেতিয়াবা কি হয় বহুত কেনেকে বুজাও এতিয়া মানে কিবা ধৰি লও লেতেৰা বস্তু থাকে লেতেৰা বস্তু কি হয় পানীৰ ওপৰত আমি কাপোৰ ধুলে কি হয় ফেনবোৰ যে ওপৰলৈ উঠি আহে ফেনবোৰ ওপৰলৈ উঠি আহোঁতে কি কৰে যিবোৰ লেতেৰা পদাৰ্থ আছে সেইবোৰো এই ফেনৰ লগত ওপৰলৈ উঠাই লৈ আহে তো তেতিয়া কি হ'ব গোটা আৰু গেছ লগ হ'বনে নাই কাৰণ গেছটোৱে বস্তুটো পানীৰ পৰা ওপৰলৈ লৈ গৰে সেই গেছটোৱে লগত সেই লেতেৰা পানীৰ ভিতৰত থকা লেতেৰা বস্তুখিনি ওপৰলৈ লৈ আহে তোমালোকে ইয়াৰ বিষয়ে নেক্সট ক্লাছত পঢ়ি তোমালোকৰ বেলেগ চেপ্টাৰত পঢ়িব পাবা যে সাবনে কাপোৰ কেনেকে
চাফা কৰে তো গ্যাস আৰু গোটা লগ লাগি ফেন হয় সো ৰবৰ আমি যে টানো যে ৰবৰ হেতু একচুয়ালি এটা ফেন তাৰছত স্পঞ্জ আৰু পিউমিছিল কোনটো নরমালি তোমালোকে জানা যে পানীত হিল দিলে কি হয় ডুব যায় বাট এই পিউমিছিল এনেকুৱা এটা হিল যেটো পানীত দিলে হি উপঙি থাকে তাৰ পিছত হল তৰল আৰু গোটা লগ লাগি কি হয় জেল আমি যে জেলি খাও পনীৰ মাখন এইবোৰ সব কি হয় তৰল আৰু গোটা লগ লাগি হয় তাৰ পিছত গোটা হয় গোটা সল ৰঙীন মণিমুক্তা মিল্কি গ্লাস ইত্যাদি মিল্কি গ্লাস মানে এইবোৰ কাৰুকাৰ্য থকা গ্লাসবোৰ এনেকুৱা এটা আছে যত বেলেগ বেলেগ কালাৰ থাকে আৰু মণিমুক্তা এইবোৰ কি হয় দুবিধ বেলেগ বেলেগ গোটা বস্তু লগ লাগি কলয়দীয় দ্ৰব্য প্ৰস্তুত হয় তো তোমালোকে এইখিনি মনত ৰাখিবা এই টেবুলখনৰ পৰা এক মাৰ্কৰ কোৱেশ্চন আহিব পাৰে তো মাজতে দিব পাৰে গ্যাস আৰু গোটা লগ লাগি কি হয় ফেন উদাহৰণ দিয়া ফেন ৰবৰ নাই উদাহৰণ আহিব পাৰে তো ইয়াৰ পিছত তোমালোকৰ এটা প্ৰশ্নাৱলী আছে আজি ক্লাসটো বহুত দীঘলীয়া হৈ যাব কাৰণে প্ৰশ্নাৱলীখিনি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম তো আজি ক্লাসটো ইমানতে শেষ কৰিছো আশা কৰো তোমালোকে সকলোৱে আজি ক্লাসৰ বস্তুখিনি অকল মনতে ৰাখিব লাগিব তোমালোকে বুজি পাইছা ইমান বেছি বুজা টান নহয় কিন্তু সংজ্ঞাবোৰ মুখস্থ কৰা অলপ টান হ'ব বাট যদি প্ৰেক্টিস বেছিকে কৰা তোমালোকে ধুনিয়াকে সংজ্ঞাবোৰ মুখস্থ হৈ যাব আশা কৰো সকলোৱে আজি ক্লাসটো ভালদৰে মুখস্থ কৰিবা আৰু পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিবা তো আজি ক্লাসটো ইমানতে এৰিছো থ্যাংক ইউ